স্বাগতম মই সংগীতাই আপোনাক পুনৰবাৰ মোৰ ইউটিউব চেনেল সংগীতা জাৰ্নি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক লৈ যাম মই ডিফুৰ পূজাৰ মণ্ডপবোৰ দেখুৱাবলৈ চেষ্টা কৰিম ডিফুৰ পূজা দেখুৱাবলৈ আপোনালোকক ডিফু এখন সৰু ঠাই হয় ইয়াৰ পূজানো কেনেকুৱা হয় কি হয় সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো এনজয় কৰিব আৰু এতিয়া মই সাজি কাচি পুৰা ৰেডি হৈছোঁ ডিফুৰ পূজা আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোককো দেখুৱাম লগতে ময়ো চাম গতিকে বলক ইয়াৰ পৰা আজি ব্লগটো আৰম্ভ কৰোঁ আৰু মই আপোনালোকক চিধা মোৰ স্কুটিত লগ পাই আছোঁ অৱশেষত আমি আহি পালোহি পূজা মণ্ডপ আৰু এইখিনি হৈছে চাকি বন্তি জ্বলোৱা জেগা ইয়াতে চাকি বন্তি জ্বলোৱা হয় আৰু এনেকে ইয়াত জ্বলোৱাৰ ব্যৱস্থা কৰি থোৱা আছে পৰিৱেশটো দেখি বৰ ধুনীয়া লাগিছে আৰু যিহেতু কৰোনাৰ সময় তো সকলোৱে মাস্ক পৰিধান কৰি ভিতৰত সোমাইছে আৰু যিখন মেইন প্ৰৱেশ দুৱাৰ তাৰ ভিতৰত সোমাবলৈ দিয়া নাই তো বাহিৰত থাকি মানুহক প্ৰসাদ হওক পজ্জল হওক সেই সকলোবোৰ ল'বলৈ দিছে আৰু এইখন হৈছে ডিফুৰ বাৰোৱাৰী মন্দিৰৰ পূজা মণ্ডপ আৰু এয়াই হৈছে ডিফুৰ বাৰোৱাৰী মন্দিৰৰ পূজা ভাগ কৰোনাৰ কাৰণে মেইন প্ৰৱেশস্থলত সোমাবলৈ দিয়া হোৱা নাই এনেকেই ৰখি পেলাই যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে তাক ফুট দিয়া হওক বা পজ্জল দিয়া হওক প্ৰসাদ দিয়া হওক সকলোখিনি দিয়াৰ এইদৰে ব্যৱস্থা কৰিছিল যিহেতু কোভিড-19ৰ সময় সেইকাৰণে ইয়াত ওলোৱা আৰু সোমোৱাৰ ৰাস্তা দুটা বেলেগ কৰি দিছিলে যাতে মানুহৰ কোনো ধৰণৰ সমস্যাৰ নহয় আৰু লগতে ইয়াৰ পাকাবোৰত এনেকুৱা ৰেড কালাৰ ঘৰ কৰি দিছিলে যাতে ছ'চিয়েল ডিষ্টেঞ্চিঙো হয় আৰু মানুহৰ কোনো ধৰণৰ হেঁচা ঠেলা কৰিবলগীয়া নহয় তো এতিয়া মই আহিছোঁ অলপ ওচৰৰ ফালে দেৱী মাৰ প্ৰতিমূৰ্তিৰ কাৰণ অথনি দূৰতে আছিলোঁ মানুহৰ সমাগম বেছি আছিলে কাৰণে মই অলপ দূৰতে ৰখি আছিলোঁ আৰু এতিয়া অলপ ওচৰলৈ আহিছোঁ দেৱী মাৰ আশীষটো লওঁ বুলি ভাবি ওচৰ চাপি আহিছোঁ আৰু অথনি আপোনালোকক মই দূৰৰ পৰা ভালদৰে দেৱী মাৰ প্ৰতিমূৰ্তিবোৰ দেখুৱাব পৰা নাছিলোঁ সেইকাৰণে এতিয়া ইয়াৰ পৰা ওচৰৰ পৰা এবাৰ আপোনালোকক দৰ্শন কৰাই দিছোঁ এয়াই হৈছে ডিফুৰ বাৰোৱাৰী মন্দিৰৰ সুন্দৰ পূজাভাগ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ডিফুৰ বাৰোৱাৰী মন্দিৰৰ পূজাভাগ চাই মেলি এতিয়া আমি ওলাই আহিছোঁ আন এখন পূজা চাবৰ কাৰণে আৰু এয়া হৈছে ডিফুৰ টাউনৰ ভিতৰৰ কিছু দৃশ্যাংশ আগতে এই জেগাখিনিতে আৰু এভাগ পূজা হয় কিন্তু এইবাৰ কৰোনাৰ কাৰণে সেই পূজাখন হোৱা নাই আৰু মানুহো বৰ এটা সেৰেঙা মন কৰিছে চাগে ইমান মানুহৰ ভিৰো দেখিবলৈ পোৱা নাই তো অৱশ্যে সময়ো ইমান হোৱা নাই এতিয়া 6টা মানেহে বাজিছে চাগে তো এইবাৰ কিন্তু যথেষ্ট সেৰেঙা পৰিৱেশটো কৰোনাৰ কাৰণে ইমানো ভিৰ নাই মানুহৰ খুব কম আছিলে মানুহ তো এতিয়া আপোনালোকক মই এটা ধুনীয়া চিহ্ন দেখাম এইটো মন কৰিছেনে তো ইয়াতে ডিফুৰ টাউনৰ মাজভাগত এই ধৰণৰ কাৰ্বিৰ কলা সংস্কৃতিৰ ওপৰত ভিত্তি কৰি সজোৱা কিছুমান দৃশ্য দেখিবলৈ পোৱা যায় মই বিশেষকৈ নাজানো এই দৃশ্যটোৱে কি বুজায় বা ইয়াৰ অৰ্থটো কি কিন্তু ইমানখিনি জানো যে এইটো কাৰ্বি কলা সংস্কৃতিৰ লগত জড়িত একোটা দৃশ্য আৰু এই ধৰণে গোটেই ডিফুৰ টাউনখনত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ আপোনালোকে দৃশ্যবোৰ দেখিবলৈ পাব আৰু ৰাতি এই দৃশ্যবোৰ দেখি কিন্তু সঁচাকৈ বৰ ভাল লাগে তো আপোনালোকক অলপ মই ভালদৰে দেখুৱাই দিছোঁ আপোনালোকেও এবাৰ চাওক আৰু এইজনী হৈছে মোৰ ফ্ৰেণ্ডজনী যাৰ লগত মই আজি পূজা চাবলৈ আহিছোঁ তাই আৰু মই আহিছোঁ আৰু বিশেষ কোনো নাই গতিকে আপোনালোকে ভিডিঅ'টো
উপভোগ কৰি থাকক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. অলপ আগতে মই আপোনালোকক কৈছিলোঁ যে আমি বাৰোৱাৰী মন্দিৰৰ পূজা চাই আৰু এভাগ পূজা চাবৰ কাৰণে আহি আছোঁ, আৰু সেইখন হৈছে এইখন পূজা মণ্ডপ, আৰু এইখন হৈছে ডিফুৰ চিতলাবাৰীৰ পূজা মণ্ডপ। তো মই যে আপোনালোকৰ আগত অলপ সময় আগত কৈছিলোঁ যে বাৰোৱাৰী মন্দিৰৰ পৰা আমি আৰু এখন মন্দিৰৰ পূজা মণ্ডপৰ ফালে আহি আছোঁ, আৰু সেইখন হৈছে পূজা মণ্ডপ চিতলাবাৰী পূজা মণ্ডপ। তো সকলোবোৰ সোমাই গৈছে, গতিকে আমিও সোমাই যাওঁ বলক। আৰু লগত এইজনী মোৰ ফ্ৰেণ্ডজনী, তাইও আহি আছে, গতিকে আমি দুয়ো ভিতৰলৈ সোমাবলৈ কাৰণে এয়া লাইনত থিয় হৈছোঁ, আৰু এইদৰে লাইনত সোমাই গৈ আছোঁ। আৰু ইয়াত কৰোণাৰ কাৰণে এই ধৰণৰ ব্যৱস্থা কৰি দিয়া হৈছে, আৰু এণ্ট্ৰেঞ্চতে এই ধৰণৰ চেনিটাইজাৰ ব্যৱস্থা ৰখা হৈছে। এয়া হাতত চেনিটাইজাৰ লৈ পেলাই আকৌ এই ধৰণে চেনিটাইজিং হোল বডি চেনিটাইজিঙৰ সুবিধাও ইয়াত ৰখা হৈছে, যিটো মোৰ সকলোতকৈ বেছি ভাল লাগিলে। আৰু এই ধৰণৰ চেনিটাইজেশ্যনৰ মাজেদি পাৰ হৈহে মণ্ডপৰ ভিতৰলৈ সোমোৱাৰ ব্যৱস্থা কৰা হৈছে। তো এই বস্তুটো কিন্তু সঁচাকৈ বৰ শলাগ ল'বলগীয়া ব্যৱস্থা লৈছে, আৰু ইয়াৰ কাৰণে মই এই পূজা মণ্ডপৰ যিখন কমিটিক যথেষ্ট ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ ইমান এটা সুন্দৰ ব্যৱস্থা কৰাৰ বাবে। তো ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। চিতলাবাৰীৰ এই যি মন্দিৰটো আছে, চিতলাবাৰীৰ পূজা মন্দিৰ, এই মন্দিৰটোত আচলতে দেৱী মাৰ মূৰ্তিৰ লগতে দেৱী মাৰ প্ৰতিমূৰ্তিৰ লগতে ইয়াত শিৱ পূজাৰো সুবিধা আছে, শিৱ মন্দিৰো আছে, দেৱী মাৰ মূৰ্তি আছে, আৰু লগতে অলপ বেলেগকৈ দুৰ্গা মা মন্দিৰো ইয়াত প্ৰতিষ্ঠিত কৰা হৈছে। মই আপোনালোকক অলপ পিছত দেখুৱাম। আৰু এতিয়া মই আপোনালোকক অলপ ওচৰৰ পৰা পূজাৰ প্ৰতিমূৰ্তিটো দেখাইছোঁ, কাৰণ অথনি যেতিয়া মই দেখাইছিলোঁ ভিডিঅ'ত সেইটো সম্পূৰ্ণকৈ ধৰিব পৰা হোৱা নাছিলে, সেইকাৰণে এবাৰ আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। লগতে এই মানুহখিনি চাওক কি সুন্দৰকৈ ড্ৰেছ পৰিধান কৰি পেলাই সুন্দৰকৈ বাদ্যযন্ত্ৰ বজাই আছিল। এই চাউণ্ডটো শুনি কিন্তু মোৰ ভাল লাগে, সেইকাৰণে মই কেমেৰাত বন্দী কৰি ৰাখিলোঁ। আৰু লগতে এইটো হৈছে গোটেই মণ্ডপটো, আৰু এইফালে আছে মই যে কৈছিলোঁ আপোনালোকক যে অলপ বেলেগকৈ দুৰ্গা মাৰ এটা মন্দিৰো আছে ভিতৰতে। তো এইটো হৈছে দুৰ্গা মা মন্দিৰ। তো এনেকৈ শিৱ পূজাৰো সুবিধা আছে, দুৰ্গা পূজাৰো সুবিধা আছে। মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছোঁ, আৰু লগতে দুৰ্গা পূজাৰ মণ্ডপখনো
ওচৰতে আছে। তো এইটো হৈছে গোটেই মন্দিৰৰ ভিতৰৰ পৰিৱেশটো এবাৰ মই আপোনালোকক দেখাই দিছোঁ। পূজা চাই কৰি এতিয়া ইয়াৰ পৰা ওলাই আহিছোঁ আৰু ওলাই যোৱা ৰাস্তাত এইবোৰ চাওক না, কি ধুনীয়াকৈ বিভিন্ন ধৰণৰ গছপাত আৰু ফুলৰ টাববোৰ ধুনীয়াকৈ ওলাই যোৱা ৰাস্তাটোত সজাই থৈ দিছে। দেখি পেলাই ভাল লগা নাইনে বাৰু? মোৰ কিন্তু বিৰাট ভাল লাগিছিল। ওলাই যোৱা ৰাস্তাটোত এই ধৰণেৰে বিভিন্ন ধৰণৰ টাববোৰ সজাই থৈছিল আৰু লগতে বিভিন্ন ধৰণৰ লাইটিং কৰি থৈছিল, গতিকে দেখি পেলাই বৰ ভাল লাগিছিল। তো সেইকাৰণে মই ভাবিলোঁ এটা ৰেকৰ্ডিং কৰি থোৱা যাওক, আপোনালোকেও চাব পাৰিব তেতিয়া মোৰ লগতে। তো এতিয়া ইয়াত পূজা চাই মেলি ওলাই আহিছোঁ আৰু ইয়াৰ পিছতো আৰু কেইটামান কাম আছে। তো পূজা চোৱা মেলাটো হৈয়ে গৈছে, কাৰণ কৰোণাৰ কাৰণে পূজাৰ বিশেষ আয়োজন নাই বাৰু ডিফুত। তো এতিয়া নেক্সট ক'ত যাওঁ কি কৰোঁ সেইখিনিও আপোনালোকক দেখাম, গতিকে আপোনালোক আমাৰ লগত ষ্টে টিউন হৈ থাকক। পূজা চাই মেলি এতিয়া ৰাস্তাতে আহি দেখিলোঁ যে ধুনীয়া এখন ফুলৰ দোকান আছে। তো ভাবিলোঁ ফুলৰ গুচ্ছা দুটা লৈ যাওঁ, সেইকাৰণে আহিছোঁ এতিয়া ফুল চাবলৈ। তো আপোনালোকক ঘৰত গৈ দেখাম বাৰু কি ফুল ল'লোঁ। তো চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। ফুলৰ থোপা কিনি মেলি এতিয়া ভাবিছোঁ ফুলটো কিনা হৈ গ'ল, কিন্তু অকল ফুল কিনিলে জানো হ'ব? পূজা বতৰ যিহেতু এতিয়া ভাবিছোঁ হেৰি কৰোঁ, ফুলি দুযোৰমান কিনো। সেইকাৰণে ওলাই আহিছোঁ, এই সোমাই আহিছোঁ ফুলি কছমেটিক্সৰ দোকান থকা জেগাৰ ফালে সোমাই আহিছোঁ, কিন্তু ইয়াত কিন্তু ভিৰ আছে আৰু যিহেতু ৰাতি হৈ আহিছে, গতিকে মানুহৰ পূজা চাবলৈ অহাৰ ঢৌটো বাঢ়ি আহিছে। তো চাই থাকক, ফুলি কিনি আপোনালোকক চিধা লগ পাই আছোঁ। বা মানুহৰ ভিৰ হৈছে এইখিনি। পূজা চোৱা হৈ গ'ল আৰু এতিয়া লাহেকৈ অটো এখন ল'ম। অটোখন লৈ এতিয়া ঘৰলৈ যাম। ইয়াত ৰৈ আছোঁ, লগৰজনীয়ে মিঠাই কিনি আছে ইয়াতে। ত' এতিয়া আৰু বুলি কৈ ৰৈ যে গৈছোঁ তাৰ কাৰণটো হ'ল মানুহ দুজনমান আহি গৈছিলে আৰু লাজ লাগি কথা ক'বলৈ, সেইকাৰণে ৰৈ গ'লোঁ এইখিনিতে। কাৰণটো সেইটোৱেই। এতিয়া বাকীখিনি চাই থাকক। একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ, চিধা চিধি ঘৰত। আৰু মাস্ক চাস্ক পিন্ধি পূজা চোৱাৰ এইবাৰ অভিজ্ঞতাই বেলেগ। তো ফাইনেলি ঘৰ আহি পালোহি আৰু এতিয়া প্ৰায় বাজিছে 8:30 মানেই হ'ব হৈছে আৰু। তো সোনকালে গুচি আহিলোঁ, বেছি দেৰিলৈকে নাথাকিলোঁ, কাৰণ কৰোণাৰ সময় বেছি দেৰিলৈকে থকাটো বৰ এটা ৰিস্কৰ কথা নহয় বুলি ভাবিলোঁ। মানুহৰ সমাগমটো লগে লগে বাঢ়ি আহিছে, সেইকাৰণে সোনকালে গুচি আহিলোঁ। আৰু তাতে ডিফুত এইবাৰ পূজা বৰ সেৰেঙা বুলি ক'ব লাগিব, অকল ডিফু বুলিয়ে নহয় আচলতে, চব জেগাতে সেৰেঙা হৈছে ক'ভিড-19ৰ কাৰণে। আৰু এইবাৰ ডিফুত মাত্ৰ 2খনমান জেগা, 2-3খনমান জেগাতহে ভালদৰে পূজা পাতিছে, আৰু আগতে যিবোৰ জেগাত পাতিছিলে সেইবোৰ কিছুমান জেগাত এইবাৰ পূজা পতাই নাই। তো অলপ সময় ঘূৰিলোঁ, ঘূৰি পেলাই সোনকালে গুচি আহিলোঁ আৰু লগতে 2-এপদ বস্তু কিনিলোঁ। ভাবিছোঁ আপোনালোকক দেখাম, আৰু বেছি বৰ বিশেষ তেনেকুৱা একো বস্তু নহয়, একেবাৰে সাধাৰণ ঘৰত ব্যৱহাৰ কৰা বস্তু দুপদমান কিনিলোঁ, আপোনালোকৰ লগত দেখুৱাইছোঁ। আপোনালোকে কেনেকুৱা লাগিছে ক'ব। তো এইটো এটা কিনিলোঁ ফুল, ফুলৰ এনেকুৱা এটা এনেকুৱা ফুল কিনিলোঁ। এইটো য়েল্ল' কালাৰৰ, বৰ চিম্পুল হয় ফুলখিনি। তো এনেকুৱা অলপ ফুল কিনিলোঁ, আৰু লগতে এনেকুৱা ফুল গুচ্ছা এটাৰ লগত আৰু এটা ফুল কিনিছোঁ। এইটো হৈছে পিংক কালাৰৰ। মই ৰেড কালাৰ বিচাৰিছিলোঁ, কেমেৰাত চাগে এইটো দেখিবলৈ ৰেড কালাৰৰ নিচিনাই লাগিছে, কিন্তু এইটো হৈছে পিংক কালাৰ। তো এই দুটা কিনিলোঁ, এটা হ'ল এইটো আৰু য়েল্ল' কালাৰ, আৰু এটা হ'ল পিংক কালাৰ। আৰু লগতে কিনিছোঁ মই এয়াৰিং দুযোৰ কিনিছোঁ, কাৰণ পূজাৰ বতৰ দিয়কচোন, কিবা এটা এনেকুৱা বস্তু কিনিব মন যায়। তো এইযোৰ কিনিছোঁ এয়াৰিং, এইযোৰ কিনিছোঁ, আৰু এইযোৰ কিনিছোঁ এয়াৰিং, দুযোৰে কিনিলোঁ।
এইযোৰ তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন এয়াৰিং দুযোৰ কিনিলোঁ একেবাৰে চিম্পুল বৰ বেছি নহয় তো ইমানেই আছিলে এই দুটা কিনিলোঁ এই দুটা কিনিলোঁ আৰু লগতে কিনিলোঁ এই দুটা বাছ পূজা বুলি ইমানেই কিনিলোঁ আৰু বাছ ইমানেই আছিলে মোৰ পূজাৰ বজাৰ সৰুকৈ কিনিছোঁ কিবা এটা জাষ্ট কিনিলোঁ আৰু বেছি পইচা পাতিও নাছিলে জাষ্ট ইমানেই কিনিলোঁ তো তেতিয়াহ'লে ভাবিছোঁ ব্লগটো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ তো আপোনালোকৰ কেনেকুৱা লাগিলে চাই মোক জনাব কমেণ্টত আৰু যদিহে ভাল লাগিছে আন সকলোৱে কোৱাৰ দৰে ময়ো কৈছোঁ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ইনবক্সত গৈ পাব তো তেতিয়াহ'লে ব্লগটো আজিলৈ ইমানতে সামৰিছোঁ আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে জয় আই অসম শুভৰাত্ৰি